আহি পালো সেয়া খুৰী কিবা এটা কওঁ ভাল লাগিছে নে নাই ভাল লাগছি ভাল লাগছে এতিয়া আহক য'ত মই আছিলো আজি 16 বছৰৰ আগত সেই জেগাখিনি কেনেকুৱা দেখিব পাৰিছে আগতে ইয়াতে কমচে কম 8জন 9জন মানুহ আছিলো আৰু এতিয়া মানুহ নাই এতিয়া ইমান ডাঙৰ ঘৰত এতিয়া মানুহেই নাই আগতে আমি একদম গোটেই হাল্লা কৰি আছিলো ইয়াত উফ কৃষ্ণ কৃষ্ণ পিটু হা তে বন্ধুসকল দেখিব পাৰিছে শুৱালকুছিত যি আগতে মই আছিলো আৰু ইয়াতে বহুত দিন যোগালী হিচাপেও কাম কৰিছিলো আৰু হালতো বহিছিলো এতিয়া এইখন দেখিব পাৰিছে আৰু দেখিব পাৰিছে আৰু ৰুমটোত অহাৰ লগে লগে কিবা অলপ বেলেগ ধৰণৰ অনুভৱ হৈছে কাৰণ যিবিলাক ঘৰত মানুহ থকা নাযায় সেইবিলাক অলপমান বেলেগ ধৰণৰ হৈ যায় আৰু তলটো দেখাচোন তলটো এইবিলাক তক্তা হয় তক্তা মই নিজে দেখুৱাই আছোঁ আপোনালোকক আৰু এইবিলাক খিৰিকী আৰু এয়া হৈছে শাল আৰু আজিকালি যি শালৰ শুৱালকুছিৰ শাল অলপ মানে মানুহবিলাক নোপোৱা হৈ গ'ল আগতে যেনেকৈ যি ধৰণত মানুহ পোৱা যায় আজিকালিতো গম পায় ঘৰত এটা কাম কৰিব এটা ল'ৰা বিচাৰিলেও নাপায় চব ধনী হৈ গ'ল আজিকালি আৰু ইয়াৰ ফ্ৰেমৰ ওপৰত দেখিব পাৰিছে লগোৱা আছে মানে উঠাই থোৱা আছে বস্তুবিলাক আৰু এইবিলাক যি দেখিব পাইছে সৰুতে লিখিছিলোঁ সকল আগতে যি সৰু হৈ আছিলোঁ আৰু এতিয়া যদি দেখোঁ হয়তো ইয়াত আহি যাব হাতখন আৰু তেতিয়া হয়তো ইমানমান আছিলোঁ সেইকাৰণে ইমানমানত মানে লিখিছিলোঁ ইয়াত দেখিব পাইছে আৰু তেতিয়াৰ দিনত যি কন্যাদান ফিল্ম চলি আছিলে আমাৰ শুৱালকুছি ফিল্ডত আৰু সেয়াই লেখা হৈছিলে এইটো এটা কিবা যি আমাৰ কাপোৰত যেতিয়া এনেকৈ সাজ দিয়া যায় মানে চিন দিয়া যায় সেই চিন দি পেলাই আৰু এইবিলাক দেখিব পাৰিছে কৰবী বহুত দুখ লগা কথা আমাৰ মালিকৰ মানে ডাঙৰ ছোৱালীটো মানে ঢুকালে তাই আৰু এইটো তাই লিখিছিলে চিৰি এইটো চিৰি লেখা আছে আৰু এইটো কৰবী লেখা আছে কিন্তু কৰবী এই দুনিয়াত নাই আৰু এতিয়া তাই আহিছিলে আগতে আহি পেলাই এই জেগাখিনিত অৰ্থাৎ এইখিনিত মই মানে খুব এনেকৈ সূতা লৈ আছিলোঁ এইখিনিতে সূতা লৈ আছিলোঁ আৰু এইবিলাক যি ষ্টিকাৰ দেখিব পাৰিছে এইবিলাক আগতে বিগ বাবুল বোমাৰ কিবা কিবি খালে ষ্টিকাৰ পাই ইয়াত লগাইছোঁ আৰু এইখিনিতে মই সূতা লওঁ আৰু ইয়াত আছিলে 1খন 2খন 3খন এইখিনি জেগাত 4খন শাল আছিলে ইয়াত এখন 5খন 6খন টোটেল 7খন শাল আছিলে আৰু এইখিনিতে সূতা লৈছিলোঁ আৰু যি কৰবী ঢুকাল আৰু আহে এই চকীখন এতিয়াও আছে এইখন ওচৰৰ পৰাই দেখাচোন ওচৰৰ পৰা দেখা এই চিন বৈ দেখিব পাৰিছে এয়া চকী মানে দেখিছে হাতত লাগি গৈছে ইয়াতে আহি তাই বহি পেলাই মানে বহুত ধৰণৰ ফিল্মৰ কথা কি কথা পাতে পুৰা মানে শালৰ শব্দ ওলাই থাকে খুব পুৰা যথেষ্টখিনি টাইট হৈ গৈছে নাই নুখুলে হয়তো খুলি দিলে হয়তো হেৰি ওলাই যাবগৈ পাৰে সেইকাৰণে খোলা নাই আৰু ইয়াৰ খিৰিকী এখন চাওঁ এখন খোলা যায় নেকি বন্ধুসকল এইখন খিৰিকীও জাম হৈ আছে পুৰা জাম হৈ আছে আৰু এইফালে আহক এইফালে আহা এইখিনিত মোৰ বিচনা এখন আছিলে এই জেগাটোতে অলপ তই দূৰত যা এই জেগাটোতে চাবি এই জেগাটোতে বিচনা আছিলে আৰু বন্ধুসকলে খিৰিকীখন অলপ লৰা নিচিনা পাইছোঁ মই যেই নহওক আৰু অনিতা টিভি এটা আছিলে এইফালে সেইটো টিভিটো এতিয়াও আছে এইটো টিভিটো এই দেখিব পাইছে অনিতা টিভি আৰু ইয়াতে আমি চাইছিলোঁ জয় হনুমান ওম নমঃ শিৱায় ধুনীয়াকৈ চাইছিলোঁ এইটো টিভিতে গোটেই মানুহখিনি বহি কাৰণ যিটো শতিকে শালৰ বোৱনী 7টা আছিলে
আৰু মালিকহঁতৰ ছোৱালী 3জনী আৰু মই, আমি গোটেইখিনি মিলি এইটো টিভিত চাইছিলোঁ। দেখিব পাৰিছে অনিৰা টিভি। এইটো আমাৰ মালিকে মানে বিয়াত পাইছিলে নেকি টিভিটো। বহুত পুৰণা টিভি। এইটো ভলিউম আছিলে, ওচৰৰ পৰাই দেখাবিতো। এইটো ভলিউম আছিলে, ভলিউম। এইটো ভলিউম, এনেকৈ ভলিউম। এইটো পাৱাৰ চুইচ আৰু এইফালে নম্বৰ মাৰা। আৰু এইফালে সৰু সৰু দেখিব পাৰিছে চকা। এইবিলাক মানে কালাৰ মিলোৱা। এইফালেও আছে ঘূৰোৱা। ইয়াতো অন অফ কিবা এটা আছে। এইবিলাক এতিয়া পাহৰিয়ে গ'লোঁ আৰু এতিয়া তেতিয়া দিনৰ কোনটো কি আছিলে। তেতিয়া আমিও সৰু হৈ আছিলোঁ। আমি খালি লাইনৰ চুইচটো দিব পাৰোঁ, এইটো দিব পাৰোঁ আৰু ভলিউমটো বঢ়াব পাৰোঁ। আৰু ইফালে জয় হনুমান, ওম নমঃ শিৱায় চলি আছিলে। আৰু বন্ধুসকল আৰু এটা দেখুৱাই আছোঁ, স্পীকাৰ। আগতে স্পীকাৰ দেখিব পাইছে, এইফালে এটা আছে আৰু এইফালে এটা আছে, দুটা স্পীকাৰ। আৰু এণ্টনাত চলিছিলে তেতিয়া দিনত, মানে এণ্টনা আছিলে। এণ্টনাডাল চাম বাৰু পিছফালে যদি আছে দেখুৱাম। তে বন্ধুসকল, এইখিনিতে মই আছিলোঁ এই জেগাটোতে। আৰু বিছনাখন এতিয়া নাই চাগে। বিছনাখন মানে এই কাপোৰকেইখন হয়তো আমি থাকাই হয় চাগে। লেপ তুলি, লেপ আৰু এখন তুলি আছে আৰু এটা জগ আছে এইটো। তাৰপিছত বন্ধুসকল, এয়া খিৰিকী হয়। আৰু এইফালে তামান বান্দৰ সোমাই। আৰু কেতিয়াবা ভয় লাগিলে যদি বান্দৰ সোমাই পূৰা আহি যায়। ইয়াত বিছনাখন যিটো গতিকে আছিলে মোৰ, আৰু মই মানে ধুনীয়াকৈ হেৰি কৰোঁ, এই কাপোৰ চাপোৰ মূৰত ঢাকি লওঁ আৰু চুপচাপ বহি থাকোঁ, লৰি নাথাকোঁ। বান্দৰে আহে ওচৰৰ পৰাই, কিন্তু একো নকয়। আৰু এইখন এখন চোফা আছিলে, আৰু এই চোফাখন তলত আছিলে। এতিয়া চোফাখন ওপৰত উঠাই দিছে। আৰু এইকেইখনো বহুত পুৰণা হয়। কিন্তু এইখন যি চকী আছিলে, ইয়াতে কৰবী আহি বহি পেলাই বহুত কথা কৈছিলে। আজি তেওঁ দুনীয়াত নাই, আৰু ভগৱানে যাতে তেওঁক শান্তি দিয়ে। তেওঁৰ ল'ৰা এটা আছে। তে বন্ধুসকল, দেখিব পাৰিছে য'ত মই 16 বছৰ পাৰ কৰিলোঁ। আৰু এই জেগাতে আছিলোঁ। বহুত সৰুতে থাকি পেলাই ইয়াৰ পৰা ডাইৰেক্ট গ'লোঁ ঘৰ। আৰু ঘৰত গৈ পেলাই নিজৰ কাম, ভগৱানে যিমান দিন যাক যোনটো কৰ্ম দিয়ে, সেইটো কৰ্ম সিমান দিনে কৰিব লগা হয়। আৰু ইয়াতে ৰাতিপুৱা উঠি, ফাৰ্ষ্ট টাইম ৰাতিপুৱা উঠি পেলাই এই যিটো শালঘৰ আছে, গোটেইটো সাৰোঁ। আৰু চব শাল আছিলে ইয়াত, 7খন শাল আছিলে। শালত তলকেইখন সাৰি, তাৰপিছত এইফালে যি জাবৰখিনি ইয়াতে জমা কৰোঁ। আৰু ইয়াত জমা কৰি যেতিয়া অভাৰ ইঞ্চি হৈ যায়, তেতিয়া আমি নদীত লৈ যাওঁ। তে বন্ধুসকল, দেখুৱালোঁ শুৱালকুছিত যি আগতে আছিলোঁ সৰু কালত ইয়াতে আহিছিলোঁ। 10 বছৰ বয়সতে আহিছিলোঁ। আহি বহুত দিন থাকি তাৰপিছত ঘৰত গ'লোঁ। আৰু বিশেষকৈ বহুতৰে শুৱালকুছিত এতিয়া শাল থকাত আছে, কিন্তু বোৱনীবিলাক পোৱা নাযায়। আৰু এইফালে এইটো বৰ্ড হয়। আৰু ইয়াতে মই টেপ মানে আগতে ৱাকমেন খুব চলাইছিলোঁ। আৰু তেতিয়া দিনত মোবাইল নাছিলে, FM সৰু ৰেডিঅ' আছিলে আৰু ৱাকমেন আছিলে। তে বন্ধুসকল, এটা বস্তু দেখা পাইছোঁ, আহকচোন আপোনালোকক মই দেখুৱাই আছোঁ। খিৰিকীখন খুলি দিছোঁ, কিবা এটা দেখা পাওঁ নেকি। বহুত পুৰণা খিৰিকী হয়, ভয়ো লাগে খুলি পেলাই পৰি যায় বুলি। তে খিৰিকী দি পেলাই অলপ শুৱালকুছিখন দেখুৱাইছোঁ, দেখিব পাৰিছে। তাৰপিছত এয়া হৈছে যি মানে কেনেকৈ লৈছিলোঁ মই দেখুৱাই দিছোঁ। মই মানে অলপ ধৰচোন ছিষ্টেমটো দেখুৱাই আছোঁ। এইটো বলচোন কোনখিনি জেগাত লৈছিলোঁ, কেনেকৈ পজিশ্যনটো দেখুৱাই দিওঁ। এইখিনিতে লৈছিলোঁ। আৰু এইখিনিতে আছিলে যি সূতা লোৱা যিখন বহনি বুলি কয়। আৰু ইয়াতে পীৰা এখন পাৰি এনেকৈ ঘূৰাই পেলাই লৈছিলোঁ।
বহুত দিন লৈ পেলাই শালৰ কামো শিকিলোঁ, যোগালীও শিকিলোঁ। তাৰপিছত গৈ পেলাই এই যি দোকান ইলেক্ট্ৰিকেল সেইবিলাক ৰিপেয়াৰিঙত যাই ধৰিলোঁ। বন্ধুসকল দেখুৱাইছোঁ, আৰু এইফালে আহক আৰু এটা দেখাওঁ, কাৰণ বহুত পুৰণা বিল্ডিং হয় আৰু সেইফালে ফাট মেলিয়ে গৈছে, দেখিব পাইছে এইফালে ফাটি গৈছে। অলপ ওচৰৰ পৰাই দেখুৱাইছোঁ, এয়া ফাটি গৈছে। আৰু এইবিলাক চব শাল কাঠ হয়। তলটো দেখাই দিছোঁ, এইটো ল, মোবাইলটো মোক দিছোঁ, এইটো ল। চব এইবিলাক শাল কাঠ হয়, একো হোৱা নাই। কিন্তু তক্তাবিলাক এতিয়াও হ'লেও পুৰণা হৈছে, কিন্তু একো হোৱা নাই। তাৰপিছত এইফালেও কিবা কিবি লেখা আছে, দেখিব পাৰিছে। এইখন এখন বৰ্ড আছিলে ইয়াতো, সেইটো লাইটৰ বৰ্ড আছিলে। আৰু ঘৰটো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। বহুত পুৰণা ঘৰ হয় এইটো, কাৰণ জেগাখিনি দেখা পাই পেলাই অলপ বেলেগ ধৰণৰ কিবা এটা অনুভৱ হৈছে। সেইটো থৈ আগে, যা য'ত আছিলে এই তাতে থৈ আগে। এটা সময়ত কিমান শালৰ ইয়াত শব্দ, 7খন শাল চলে, এইখিনিত ময়ো সূতা লৈ থাকোঁ। এতিয়া বন্ধুসকল এয়াই দেখুৱালোঁ, আৰু আজিলৈ এইখিনিয়ে। আৰু এইখিনি জেগাখিনি হৈছে শুৱালকুছিৰ গল্ডেন বুলি কয়, আৰু যি আমাৰ মালিকৰ নামটো আছিলে অতুল ভৰালী। তে বন্ধুসকল এতিয়া দেখুৱাওঁ আপোনালোকক তলৰ, আৰু এইখন ঘৰত বৰ্তমান এতিয়া বৌ অকলে আছে। আৰু আগতে যি আমি 14জন মানুহ আছিলোঁ, আৰু এতিয়া চব নিজৰ নিজৰ জেগাত গুচি গ'ল চবেই। ছোৱালীকেইজনীও বিয়া হ'ল, আৰু এজনী যেনিবা ডাঙৰ ছোৱালীজনী মাৰা গ'ল, সেইটো বহুত দুখৰ কথা। তে বন্ধুসকল এতিয়া যি আমাৰ বৌয়ে আমাক ৰুমকেইটা দেখুৱাই আছে, আৰু চালোঁ গোটেইকেইটা ৰুম আগতকৈ অলপ মানে চেঞ্জ কৰি দিছে ডিজাইনবিলাক ঘৰৰ। আৰু বন্ধুসকল এতিয়া যিটো গতিকে আমাৰ বৌহঁতৰ শাল মাৰাই গ'ল, আৰু এতিয়া বৰ্তমান দাদাই এখন কাপোৰৰ দোকান খুলিছে। আৰু আপোনালোকক মই বজাৰ চুকলৈকে যাম, যাই কাপোৰৰ দোকানখনো দেখুৱাম। আৰু বন্ধুসকল এই নাদপাৰখন যি আগতে যেনেকুৱা সেনেকুৱাই আছে, আৰু ঘৰৰ অলপ সেইবিলাক বদলাই দিলে ডিজাইনবিলাক, আৰু এইটো পাইপত পানী আহে। আৰু বন্ধুসকল এই চাইডেদি এটা ৰুম আছে, এই ৰুমটোতো মই আছিলোঁ। আৰু যিটো গতিকে এতিয়া বেলেগ এজনক ভাড়া দিছে, তেওঁ ঘৰত গৈছে তলা মাৰি পেলাই। আৰু যিটো গতিকে এতিয়া তলাটো মাৰাই আছে বাৰু, থাকক। আৰু বন্ধুসকল এতিয়া ভিতৰ ফালে গৈ আছোঁ, আৰু বৌয়ে চাহ দিব, চাহ খাই লওঁ। খাই পেলাই আপোনালোকক মই লৈ যাম য'ত দাদাই কাপোৰৰ দোকান খুলিছে। আৰু বন্ধুসকল এয়া প্ৰথমতে দুখ লগা কথা এটাই, যি কৰবীক মাজতে মানে সপোনত মই পাইছিলোঁ, আৰু সেইকাৰণে কৰবীৰ কাৰণে মানে কিবা তুলসী পানী অলপ, কিবা মিঠাই এটা অলপ দি পেলাই সেৱা এটা কৰোঁ। আৰু বন্ধুসকল প্ৰথমতে যি ৰুমটোত আহোঁতে দৰ্জাখন খোলাৰ লগে লগে মই বহুত মানে গৰম গৰম এটা ভাৱ পাইছিলোঁ। আৰু শেষত যেতিয়া এই বস্তু লৈ পেলাই গৈছোঁ, তেতিয়া বৌক কৈছোঁ এইখিনিত আহকচোন, ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে। তে কিহৰ কাৰণে আহিছে এইটো নাজানো বাৰু। আৰু কৰবীৰ আত্মা য'তে থাকক যাতে শান্তি পায়। তে বন্ধুসকল এতিয়া য'ত কৰবীয়ে যোনখন চকীত বহে, আৰু সেই চকীখনৰ ওচৰতে মানে মই দি পেলাই সেৱা কৰিম। মিঠাই এটা আনিছোঁ আৰু তুলসী পানী অলপ, যাতে আত্মাই সন্তুষ্ট হয়, শান্তি হয়। এইখিনিত অলপ পানী ছটিয়াই দিলোঁ, আৰু ছটিয়াৰ পিছত এয়া আগ কৰি দিলোঁ। দি পেলাই এটা সেৱা কৰি লওঁ, টুপিটোও খুলি লওঁ, কাৰণ 16 বছৰৰ আগত তাইক পাইছিলোঁ। আৰু এতিয়া যিটো গতিকে তাই গ'ল, এই দুনীয়াখনত নাই, ভগৱানে যাতে তাইৰ আত্মাটো সৎ শান্তি দিয়ে। তে বন্ধুসকল এতিয়া আহিছোঁ যি আমাৰ যি দাদাই যিখন কাপোৰৰ দোকান দিছে, এইখন বজাৰ চকতে দিছে, কাৰণ আগতে যি গতিকে 7খন শালৰ মালিক আছিলে, আৰু দোকানৰ যি ভাণ্ডাৰৰ মেনেজাৰো আছিলে। আৰু এতিয়া যিটো গতিকে সেইবিলাক চাকৰিও গ'ল, আৰু শালো গ'ল। এতিয়া ধুনীয়াকৈ এখন দোকান খুলি পেলাই ধুনীয়াকৈ চলি আছে। আৰু বন্ধুসকল ইয়াত ডিজাইনৰ কাপোৰ আছে, ইয়াত দেখিব পাৰিছে কাপোৰবিলাক। আৰু আমাৰ যি দাদাই ধুনীয়া ধুনীয়া কাপোৰ আনি ৰাখিছে, আপোনালোকে যদি শুৱালকুছিৰ ওচৰে পাছৰে থাকে তেতিয়াহ'লে আহি পেলাই চাই যাব পাৰে। আৰু বন্ধুসকল ইয়াত দেখুৱালোঁ যি 2010ত মই গ'লোগৈ শুৱালকুছিৰ পৰা, আৰু এতিয়া আহিছোঁ 2026ত। আমি এতিয়া আহি গৈছোঁ
ৱাও সেইটো হৈছে নীলমৰ ঘৰ এইটো নীলম আমাৰ তাতে গেছিল আৰু এতিয়া ফিকাৰ বেলেগ বনাইছি একদম বলবম সিঙৰ নিচিনা বনাই দিছি ঠিকে আছে দে চেহেৰাটো অলপ বেলেগ হৈছে না একেই আছে ঠিক আছে বেছি মস্ত হ'ব নালাগে মোৰ ইমানটো হ'লে হ'ব ভাত খাবি দে সেই ভাত বেলেগ ভেজান আছে ঐ এসোপা চব প্ৰেজেণ্ট সি এতিয়া সজাই সজাই থৈ দিছি কোনে কম জয় হনুমান চাইছিলো না ওম নমঃ শিৱায় বাপ্পা এইকেইটা চলি চিনি পোৱা নাই যে বেলেগ বাপেৰে কৈ বাপেৰে ফটোখন কৈ দুইটাৰে ফটোখন দেখোচোন ফটোখন এখন চাই যাওঁ সদায় বাপেকক আগফালে থৈ ধূপ চুপ জ্বলাব লাগে এইটো আমাৰ অনিল দা আছিল এটা সময়ত আমি লাইফ বয় চাবোন দোকানৰ পৰা আনিব গৈছিলোঁ আমাৰ মালিকৰ লগত আছিল মানে আৰু এইটো আমাৰ পদুমী বাইদেউৰ বায়েক হয় খুৰী হয় নামটো লেখা আছে মৃত্যু কিমানত হৈছিলে 19/10/2018 আমি লগ পাইছিলোঁ 2007 চনত লগ পাইছিলোঁ সেই নহয় ভগৱানে যাতে সকলোকে আত্মা শান্তি দিয়ে এতিয়া আমাৰ প্ৰথমতে দুৱাৰমুখতে লগাই দিছে বজ্ৰংবলী পঞ্চমুখী ওম বাঘেশ্বৰাই বীৰবীৰাই ওম হট স্বাহা তে বন্ধুসকল এইটো আছিলে নীলম বৈশ্য আৰু সি মোৰ বহুত সৰুৰ চিনাকি হয় তাৰ লগতো অলপ ধেমালি কৰিলোঁ তে আহকচোন এতিয়া যাওঁ শুৱালকুছি চাৰিখুটা য'ত মই তাতো অলপ দিন শালত বহিছিলোঁ আৰু সেই দাদাহঁতৰ শালকেইখন আছেনে নাই আপোনালোককো দেখুৱাওঁ তে বন্ধুসকল আহি পেলাই দেখা পালোঁ বহুত পুৰণা বাইদেউ এজনী আছে শালত বহি তে আহকচোন চাওঁ তেওঁ মোক চিনি পায় নে নাপায় ডাঙৰ হৈছে ক'বা আবা বুলি চাৱাই নাই এনেকৈ চাইছোঁ চিনি নাপাওঁ ক'বা আবা বুলি ভালে আছা ভালে আছোঁ তে বন্ধুসকল বাইদেউজনীয়ে চিনি পালে আৰু বাইদেউজনী ইয়াত থকা প্ৰায় 25-30 বছৰ হ'লহি আৰু এইটো হৈছে যি আগৰ পুৰণা মেচিন এতিয়া বেয়া হোৱা বুলি কৈছে গুণা পেচোৱা আৰু এইটো ঠিকে আছে এইটো চলাই আছে দাদাহঁতে আৰু মোক চলাই পেলাই অকণমান দেখুৱাই দিব আৰু বন্ধুসকল দেখিব পাৰিছে এয়া চুইচ দি দিলে চলি আছে পুৰা ৰানিং মেচিন হয় আৰু আহকচোন এতিয়া সূতা লোৱা মেচিন চাওঁ বহিছিল আৰু এতিয়া আৰু সেইটো এনেকৈ চলে চলাইছোন একবাৰ আগতে ইয়াতেতো কৰিছিলোঁ এইটো মোৰ হেল্পাৰ হয় দোকানত চাকৰি থাকে যে দে 102 টাকে উঠাই দিওঁ বন্ধুসকল সূতা লোৱা মেচিন আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আহকচোন যেতিয়া আমাৰ কাপোৰ মানে বুই যেতিয়া শেষ হৈ যায় তেতিয়া কেনেকৈ ইয়াত বাতি কাঢ়ে আৰু এই দেখিব পাইছে ডাঙৰ দাম এটা আছে আৰু এতিয়া বৰ্তমান দাদাই নিজেই ঘৰত ফিটিং কৰি লৈছে আৰু ঘৰতে কাঢ়ে নিজৰো কাঢ়ে আৰু কাৰোবাৰ যদি লাগে হয় এইটোও কাঢ়ি দিয়ে এয়া ববিন লগোৱা আছে দেখিব পাৰিছে আৰু বন্ধুসকল ইয়াৰ এটা ছিষ্টেম আছে জোখ দিয়া এটা ছিষ্টেম আছে মই দেখুৱাই আছোঁ আৰু এডাল ৰছী মানে ইয়াৰ জোখ হয় কেইখন কাপোৰ দিব এই ৰছীডালতে হিচাপ থাকে আৰু এই ৰছীডাল দেখিব পাৰিছে এয়া বান্ধি দিছে আৰু পেচত কেইখন হয় এয়া দাদাহঁতৰ হিচাপ আছে সেই হিচাপত মানে এইটো বাতিটো কাঢ়ে আৰু বন্ধুসকল এয়া দেখিব পাৰিছে যি আমাৰ কাপোৰ বুই যদি শেষ হৈ যায় নৰেছ বুলি কয় তাতে যদি শেষ হৈ যায় তেতিয়াহ'লে এই নৰেছত আকৌ এইটো মানে বাতি কাঢ়ি পেলাই তাত পেচাই পেলাই পুনৰ আকৌ একযোৰ বাতি মানে ফিটিং কৰিব পাৰে দেখিব পাৰিছে ইয়াতে কাঢ়ি আছে তে আহকচোন এতিয়া যাওঁ ওপৰত আৰু ইয়াতে দেখিব পাৰিছে ইয়াত মই আগতে ওপৰতে শালত বহিছিলোঁ তলত বহা নাই আৰু এইখন আছিলে যি মোৰ শালৰ ফ্ৰেমটো আৰু অকণমান নিজেও ট্ৰাই কৰি পেলাই চাওঁ পাহৰি গৈছোঁ নে বব পাৰোঁ তে আহকচোন অকণমান ট্ৰাই কৰি পেলাই চাওঁ
এইটো বেমানত ভালকে দেখুৱা জয় বিশ্বকৰ্মা পাঁচটো দে আছে আইডিয়াটো আছে শালখনত অলপ চাম বুলিয়ে মই ৰাতিটো ৰাখিলোঁ এইটো কিবা হেৰি বাতি বনালি নেকি চাদৰ হা এতিয়া চাদৰ বাতি আচ্ছা চাদৰ মেখেলা এখন বাজিছে আগতে 32 ইঞ্চি আছিল নেকি 32 আছিল আৰু তই মেখেলাত গৈছিলি না চাদৰত গৈছিলি মই মেখেলাত তোলা মেখেলা কাটা লাগা দিলে পাৰা স্পীডটো অহা নাই কিন্তু সেইটো আহিছে আৰু স্পীডটো অহা নাই চেষ্টাটো মুদ্ৰা চেষ্টা দিলে কলা গিলে এগিলে কলা কলা চেঞ্জ হোৱা নাই চাগে দেখা নাই এইগুলো সব চেঞ্জ মোৰ স্মৃতি বিদু স্পীকাৰটো ভালকে দেখা স্পিকাৰো আছে স্পীকাৰটো চা না টুইটাৰ আছিলে তলে বক্সো আছে ফিল্টাৰ আছিলে তাতো স্পীকাৰ ভৰাইছিলে কম গালি খাইছে এইখিনি ওচৰৰ মানুহ গান বজোৱাৰ কাৰণে এইটো চপৰা মাৰে আৰু দাদাই মোক ফোন কৰে ঐ তই বক্সটো লৈ যাবি ইয়াৰ পৰা বক্সটো আছে দে ইফালে দে কত জানমণি বিহু শুনলো এইটো বক্সত তেওঁ আছে চাওঁ এফালে ওলাই আন কম গান শুনলো এইটো বক্সত আৰু এটা ড্ৰাম আছিলে ড্ৰামটোতো স্পীকাৰ ভৰাই দিছিলে গাইছ এইটো বক্স আছিলে 2009 চনত পপুলাৰ বক্স আছিলে এতিয়াতো এইটোতো ধৰক এইটো হৈছে 8 ইঞ্চি বা কাটি পেলাই হ'লেও চাম কিমান গান শুনাই কিমান কাম কৰিলোঁ এইগিলা স্পীকাৰত ভৰাই দে এইবিলাক খালি গুণা ন দাদা এতিয়া কিমানকৈ দিয়ে মজুৰি মেখেলা চাদৰ দুইখন চব মাৰিব লাগে আগতে আমি খালি মেখেলাখন মাৰিলেই হ'ল 300 টকা সপ্তাহত 3খন 900 টকা প্ৰেমানন্দ ইফালে আছা বিয়া দুচকুতে এইবিলাকত বহি আগতে চাহ খাইছিলোঁ গম পাইছা না এইবিলাক বহি চাহ খাইছিলোঁ আগতে বন্ধুসকল বস্ত্ৰ নগৰী শুৱালকুছিৰ আপোনালোকক গোল্ডেনৰ যি দেখুৱালোঁ যি মালিকৰ নাম আছিলে অতুল ভৰালী আৰু এতিয়া চাৰিখুটাৰ যিঘৰ মানুহ তাত আহিছোঁ সেই দাদাজনৰ নাম হৈছে যতীন কলিতা আৰু ইয়াতো মই বহুত দিন শালত বহিছিলোঁ আৰু এই যিকেইটা মই বিল্ডিঙৰ যিকেইটা ছাদকেইখন যি দেখুৱাই আছোঁ দেখুৱাৰ কাৰণ আছে বন্ধুসকল ইয়াত গোটেই যি আমাৰ লগৰখিনি আছিলে চবেই বহি পেলাই আগতে চাহ খাইছিলোঁ আৰু গৰম দিন যেতিয়া আছিলে গৰম দিনত মানে ইয়াত বহি অলপ বাহিৰা ঠাণ্ডা বতাহো খাইছিলোঁ আৰু বন্ধুসকল এতিয়া যি চাৰিখুটাখনো মই দেখুৱালোঁ আৰু এইবিলাক দেখিব পাৰিছে মানুহ কিমান ঘন মানুহৰ ঘৰ আৰু আহকচোন এতিয়া যি বালাৰ ফালে যাম ঘাটৰ পাৰ আৰু ইয়াতো মোৰ চিনাকি মানুহ এক ঘৰ আছে আৰু দাদাজনৰ নাম হৈছে পৰেশ কলিতা আৰু ইয়াত দাদাহঁতে মাটি কিনিছে আৰু আগতে এইখিনি বহুত জংঘল আছিলে গছ-গছনি আছিলে এতিয়া সেইবিলাক নাই আৰু দাদাহঁতে এইখিনি মাটি কিনা বুলি কৈছে আৰু ইয়াত ঘৰ বনাই আছে মিস্ত্ৰী লাগি আছে আৰু এইজন হৈছে দাদাৰ নাম হৈছে পৰেশ কলিতা আৰু বহুত পুৰণা চিনাকি হয় লগ পালোঁ আৰু এতিয়া যি যাব ওলাইছোঁ ঘাটৰ পাহাৰৰ ফালে আৰু এইটো হৈছে মুমু আমাৰ দাদাৰ নাতি হয়
আৰু মমোয়ে একদম চিপছ লৈ আছে আৰু বজাই আছে। আৰু এতিয়া যি আমাৰ যাম ফুৰিবৰ কাৰণে, আৰু এইফালে মনজিত আৰু এইফালে প্ৰেমানন্দ, আমি তিনিটাই যাম বালাখন ফুৰিবৰ কাৰণে। আৰু সেইফালে নিকু মুখখন দেখুওৱা নাই লাজতে, নিকুই একদম চিধা গৈ আছে। যেই নহওক এতিয়া ব'লক দেৰি নকৰা কৰি শুৱালকুছিৰ বালাখন অলপ চাই আহোঁ, যি আগতে কিমান ধুনীয়া ৰাস হৈছিলে, কণীৰ খেলা, লটাৰী খেলা, ইফালে আপোনালোকৰ চিনেমা হল, বহুত ভাল লাগিছিলে। কিন্তু আজিকালি এইবিলাক নহয় বুলি কৈছে। যেই নহওক অলপ ফিল্ডকেইখন চাই আহোঁ, কাৰণ যিটো গতিকে ইমান দিনৰ মূৰত আহিছোঁ। আৰু এতিয়া মোৰ লগত যাব মনজিত আৰু মমো, আৰু এয়া গৈ আছোঁ যি মনজিতহঁতৰ ঘৰৰ কাষেদি এইটো ৰাস্তা গৈছে। আৰু এই ৰাস্তা ফালে গৈ পেলাই এয়া প্ৰথমত পাব এটা শনি মন্দিৰ, আৰু যিটো গতিকে আজি শনিবাৰ সেইকাৰণে মানুহ অলপ ভিৰ হৈ আছে। বন্ধুসকল এতিয়া ব'লক যাওঁ ফিল্ডৰ ফালে। আৰু ইয়াত নতুনকৈ পানীৰ টেংকি এটা বনাই আছে। বন্ধুসকল আগতে যিমান মানে ঘৰ দুৱাৰ ইমান নাছিলে, আজিকালি বহুত ঘৰ হৈ গ'ল, মঞ্চ এখনো হৈ গ'ল। আৰু আগত আছে গান্ধী আশ্ৰম, আৰু যাওঁ সেইখনো অলপ দেখুৱাব চেষ্টা কৰোঁ। যদি গেট খোলা আছে তেতিয়াহ'লে নিশ্চয় দেখুৱাব পাৰিম, আৰু যদি বন্ধ আছে তেতিয়াহ'লে ওপৰেদি যোৱা কোনো পাৰ্মিশ্যন নাই। আৰু এই দেখিব পাইছে ফিল্ডকেইখন, আৰু যেতিয়া ৰাস হয় এই গোটেই ফিল্ড একদম ভৰি থাকে। আৰু বন্ধুসকল একদম মানুহৰ ক'ব নালাগে আৰু ইমান মানুহ। কিন্তু ৰাসত যি 16 বছৰৰ আগৰ ৰাসৰ কথা কৈ আছোঁ, আৰু এতিয়া ৰাসটো কেনেকুৱাটো গম নাপাম, কাৰণ চোৱা নাই এতিয়া। আৰু যদি কেতিয়াবা ৰাসৰ সময়ত আহোঁ তেতিয়াহ'লে ৰাসৰ ভিডিঅ' এটা বনাম। আৰু বন্ধুসকল এয়া আগত যি মঞ্চ এখনো হৈ গ'ল, আগতে যি নাছিলে, আৰু ভালেই লাগিছে জেগাখিনি চাই পেলাই। বন্ধুসকল এনেকৈ লাহে লাহে গৈ আছোঁ। এতিয়া যাওঁ যি গান্ধী আশ্ৰম, আৰু ইয়াতে গৈ পেলাই চাওঁ কেনেকুৱা কি পৰিস্থিতি হৈ আছে জেগা। আৰু বন্ধুসকল দেখিব পাৰিছে চিনাৰীখিনি, যি ফিল্ডৰ কিমান ভাল লাগিছে, আৰু গছ গছনি একদম পুৰা ভৰি আছে। দেখিব পাৰিছে গোটেইখিনি মই দেখুৱাই আছোঁ। এয়া গান্ধী আশ্ৰম লেখা আছে। আৰু বন্ধুসকল এতিয়া মেইন কথা হৈছে কি গেটখন বন্ধ, আৰু ভিতৰত সোমাব নোৱাৰোঁ। আৰু এইফালে আমাৰ বাপুজী এয়া যঁতৰ ঘূৰাই আছে, গতিকে অলপ কেমেৰাটো অলপ দাঙি পেলাই এয়া দেখুৱাইছোঁ। আৰু মানুহ দুনুহ এটাও নাই, তালা মাৰা হৈ আছে গেট, গতিকে আজি দেখুৱাব নোৱাৰিলোঁ। বেলেগ সময়ত যদি কেতিয়াবা পাওঁ তেতিয়াহ'লে দেখুৱাব পাৰিম। বন্ধুসকল এতিয়া আমাৰ যি সময় হৈ গ'ল, শুৱালকুছিখন বহুতখিনি ঘূৰিলোঁ, আৰু এতিয়া যাব লাগিব আমাৰ বিয়া। বন্ধুসকল আপোনালোকক বালাখনো দেখুৱালোঁ, আৰু এতিয়া যাব লাগিব যি বিয়া, আমাৰ চুনুৰ বিয়া আছে। আৰু যোৱাৰ সময় হৈ গ'ল, টাটা বাই বাই দি দিলোঁ। আৰু শেষত আৰু এটা কথাত আহিলোঁ, যি মই মেকানিক য'ত শিকিছিলোঁ, এয়া হিতেশ দা, আৰু হিতেশ দাৰ পৰাই বহুতখিনি মই চাই পেলাই শিকিছিলোঁ। আৰু হিতেশ দাৰ দোকান আছে নপাৰা, শুৱালকুছি নপাৰাত এই দোকান আছে, দেখিব পাইছে এইখন দোকান। কিছু সময় যায় এই দোকানখনতো দিছিলোঁ, যাৰ পৰাই চাই মই অলপ আইডিয়া পাইছোঁ। বন্ধুসকল এয়াই আছিলে যি শুৱালকুছি বস্ত্ৰ নগৰীৰ ভিডিঅ'। আজিলৈ এৰিলোঁ, ধন্যবাদ।